নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ এইটো হৈছে দ্বিতীয়টো ভিডিঅ' ইতিমধ্যে প্ৰথম ভিডিঅ' যোগেদি আমি প্ৰথম অধ্যায়ৰ বতৰ আৰু জলবায়ুৰ বিভিন্ন উপাদান বতৰ আৰু জলবায়ুৰ সংজ্ঞা এই সম্পৰ্কে আলোচনা কৰিছোঁ আমি এইটো ভিডিঅ'ত বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানসমূহ পাইছা হওক আৰু আমি পাইছিলোই যে বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানসমূহ হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অদক্ষেপ এই সম্পৰ্কে আমি ইয়াৰ আগৰ ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰিছোঁ এতিয়া এই যে উপাদানসমূহ এই উপাদানসমূহ পৰিৱৰ্তন হৈ থাকে বিভিন্ন সময় অনুযায়ী আৰু স্থান অনুযায়ী এই সম্পৰ্কেও আমি পাইছোঁ স্থান সময় ইত্যাদি ভেদে যে এইবোৰৰ পৰিৱৰ্তন হৈ থাকে এই পৰিৱৰ্তনবোৰ আচলতে কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰশীল আৰু যিসমূহ কাৰকে বতৰ আৰু জলবায়ুৰ উপাদানসমূহ নিয়ন্ত্ৰণ কৰে সেই কাৰকসমূহ হৈছে অক্ষাংশ উচ্চতা সমুদ্ৰৰ সান্নিধ্য সমুদ্ৰ সোঁত পৰ্বত পাহাৰৰ অৱস্থান বায়ু প্ৰবাহ ভূমিৰ প্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদ এই সম্পৰ্কে আমি এতিয়া আলোচনা কৰোঁ আহা প্ৰথমেই চাওঁ আহা অক্ষাংশ সম্পৰ্কে আমি প্ৰত্যেকেই জানো যে আমাৰ পৃথিৱীখন হৈছে গোলাকাৰ আৰু এই গোলাকাৰ পৃথিৱীৰ সোঁমাজেদি যিডাল ৰেখা পাৰ হৈ গৈছে সেই অক্ষৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয় আৰু এই বিষুৱ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী আৰু তেনেকৈ 1 ডিগ্ৰী 2 ডিগ্ৰীকৈ এনেকৈ উত্তৰৰ ফালে গৈ গৈ উত্তৰ মেৰুত হৈছে 90 ডিগ্ৰী ঠিক একেদৰে দক্ষিণৰ ফালেও 1 ডিগ্ৰী 2 ডিগ্ৰীকৈ বাঢ়ি বাঢ়ি অক্ষাংশ একেবাৰে দক্ষিণ মেৰুত হৈছেগৈ 90 ডিগ্ৰী এতিয়া আমি এই গোলকটোত যদি চাওঁ তেনেহলে দেখিবলৈ পাম যে সূৰ্যৰ পোহৰ এই পৃথিৱীলৈ যেতিয়া পৰে তেতিয়া আটাইতকৈ কম দূৰত্ব থাকে বিষুৱ ৰেখাত তাৰোপৰি বিষুৱীয় যি অঞ্চল এই বিষুৱীয় অঞ্চলত সূৰ্যৰ পোহৰ পোনভাৱে বা লম্বভাৱে পৰে আৰু পোনভাৱে বা লম্বভাৱে পৰিলে সাধাৰণতে সূৰ্যৰ যি উত্তাপ এই উত্তাপ বেছি হোৱা দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে আমি যদি চাওঁ যে দিনৰ ভাগত দুপৰীয়া সূৰ্যৰ তাপ বেছি হয় কিয়নো দুপৰীয়া সময়ত সাধাৰণতে সূৰ্যৰ ৰশ্মি কোনো এঠাইত লম্বভাৱে বা পোনপটীয়াকৈ পৰে ঠিক একেদৰে আমি এই অক্ষাংশ ভেদে এই উত্তাপৰ তাৰতম্য দেখিবলৈ পোৱা যায় 0 ডিগ্ৰী বা ইয়াৰ ওচৰৰ যি অঞ্চল এই অঞ্চলত সাধাৰণতে উত্তাপ বেছিকৈ পোৱা যায় আৰু ক্ৰমান্বয়ে যেতিয়া উত্তৰ মেৰু অথবা দক্ষিণ মেৰুলৈ অক্ষাংশ বাঢ়ি বাঢ়ি গৈ গৈ একেবাৰে শেষত 90 ডিগ্ৰী হয়গৈ সেই মেৰু অঞ্চলত সূৰ্যৰ পোহৰ একেবাৰে হেলনীয়াকৈ পৰাৰ বাবে উত্তৰ মেৰু কিংবা দক্ষিণ মেৰু এই দুয়োটা মেৰুতে সূৰ্যৰ পোহৰ একেবাৰে কম পৰিমাণে পৰে আৰু ইয়াত উত্তাপ সাধাৰণতে বিষুৱীয় অঞ্চলতকৈ বহুখিনি কম দেখা যায় এইবাৰ চাওঁ আহা উচ্চতা সম্পৰ্কে আমি ইয়াৰ আগৰ ভিডিঅ'টোতো গম পাইছিলোঁ যে উচ্চতা ভেদে বায়ুমণ্ডলৰ উষ্ণতাৰ তাৰতম্য হয় উচ্চতা যিমানেই বেছি হৈ গৈ থাকে বায়ুমণ্ডলৰ উষ্ণতা সিমানেই নিম্ন হৈ গৈ থাকে আৰু এইটো এটা হিচাপ আছে সেই হিচাপ মতে 1 কিলোমিটাৰ উচ্চতাত বায়ুমণ্ডলৰ উষ্ণতা 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমি গৈ থাকে এনেদৰে কমি যোৱাৰ ফলত কি হয় একে অক্ষাংশৰ অঞ্চলতে উচ্চতা ভেদে ইয়াৰ উষ্ণতাৰ তাৰতম্য হোৱা দেখা যায় আমি যদি ভাৰতৰ মানচিত্ৰখনত এলাহাবাদ আৰু শ্বিলঙৰ অৱস্থিতি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে এলাহাবাদ আৰু শ্বিলং প্ৰায় একেডাল অক্ষৰেখাতে অৱস্থিত কিন্তু এলাহাবাদৰ তুলনাত শ্বিলং বহুখিনি উচ্চতাত অৱস্থিত বাবে শ্বিলঙৰ উষ্ণতা একেবাৰে শীতল আৰু এলাহাবাদৰ কিন্তু শ্বিলঙতকৈ বহুখিনি গৰম দেখা যায় সেইকাৰণে একে অক্ষাংশযুক্ত অঞ্চলৰে নিম্নাংশত যেনেদৰে বহু গৰম থাকে ঠিক একেদৰে পৰ্বত পাহাৰৰ শৃংগ অঞ্চলত বৰফ জমা হৈ থকা দেখিবলৈ পোৱা যায় এই উষ্ণতাৰ তাৰতম্য হয় কেৱল উচ্চতাৰ পাৰ্থক্যৰ বাবেই এইবাৰ চাওঁ আহা সমুদ্ৰৰ সান্নিধ্য সম্পৰ্কে আমি প্ৰত্যেকেই জানো যে সূৰ্যৰ তাপত সাধাৰণতে স্থলভাগ সোনকালেই গৰম হয় আৰু সোনকালেই ঠাণ্ডা হয় আৰু জলভাগ গৰম হওঁতেও সময় বেছি লাগে আৰু গৰমৰ পৰা ঠাণ্ডা হওঁতেও সময় বেছি লাগে সেইকাৰণে গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ সাধাৰণতে জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত ইয়াৰ ওলোটা হয় সেইকাৰণে সাগৰৰ পাৰ অঞ্চলত সাধাৰণতে অত্যাধিক শীত বা অত্যাধিক গৰম এনেকুৱা নহয় কিয়নো স্থলভাগ যেতিয়া গৰম হৈ থাকে তেতিয়া জলভাগৰ পৰা শীতল বায়ু স্থলভাগলৈ বয় আৰু স্থলভাগ যেতিয়া গৰম হৈ থাকে বা শীতল হয় তেতিয়া ইয়াৰ ওলোটা বায়ু প্ৰবাহ এটা বলে সেইকাৰণে সাগৰৰ পাৰ অঞ্চলত সাধাৰণতে
জাৰ জহৰ তাৰতম্য খুব বেছি দেখিবলৈ পোৱা নাযায়। সাগৰৰ পাৰ অঞ্চলৰ এই জলবায়ুকে সমভাৱাপন্ন জলবায়ু বুলি কোৱা হয়। আনহাতে মহাদেশৰ মাজভাগত জলবায়ুৰ তাৰতম্য বা জাৰ জহৰ তাৰতম্য খুব বেছি দেখিবলৈ পোৱা যায় আৰু এই জলবায়ুক মহাদেশীয় জলবায়ু বা চৰম জলবায়ু বোলা হয়। সমুদ্ৰ সোঁত আমি জানো যে সাগৰৰ যিবোৰ সোঁত এই সোঁত কিছুমান গৰম আৰু কিছুমান ঠাণ্ডা। গৰম সোঁত কেতিয়াবা মেৰু অঞ্চলৰ ওচৰলৈকো প্ৰবাহিত হ'ব পাৰে আৰু তেতিয়া মেৰু অঞ্চলৰ সাধাৰণ ঠাণ্ডা অঞ্চলটো কেতিয়াবা গৰম হৈ পৰিব পাৰে। আনহাতে শীতল পানীৰ সোঁত কেতিয়াবা বিষুৱীয় অঞ্চলৰ দিশেও গতি কৰিব পাৰে আৰু তেতিয়া বিষুৱীয় অঞ্চলৰ সাধাৰণতে শীতল হোৱা দেখিবলৈ পোৱা যায়। এনেদৰে সমুদ্ৰ সোঁতেও বতৰ আৰু জলবায়ু নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰ্বত পাহাৰৰ অৱস্থান পৰ্বত পাহাৰৰ অৱস্থানেও জলবায়ু আৰু বতৰ নিৰ্ণয়ত ভূমিকা প্ৰদান কৰে। আমাৰ বায়ুমণ্ডলৰ ওপৰেদি উৰি ফুৰা যিবোৰ জলীয় বাষ্পৰ কণিকা বা জলীয় বাষ্পযুক্ত বায়ু, এই বায়ু পৰ্বত পাহাৰে সাধাৰণতে বাধা দিয়ে আৰু বাধা দিয়াৰ ফলত পৰ্বতৰ এটা ফালত বহু বেছি পৰিমাণৰ বৰষুণ হয় আৰু আনটো ফালে খৰাং অঞ্চল হৈ পৰা দেখিবলৈ পোৱা যায়। এনেদৰে পৰ্বত পাহাৰেও জলবায়ু আৰু বতৰ নিৰ্ণয়ত ভূমিকা প্ৰদান কৰে। বায়ু প্ৰবাহ বা বতাহেও এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ভূমিকা পালন কৰে। আমি বতাহ বা বায়ু প্ৰবাহ বুলিলে শুকান বতাহ হ'ব পাৰে, জলীয় বাষ্পযুক্ত হ'ব পাৰে, গৰম বতাহ, শীতল বতাহ ইত্যাদি হ'ব পাৰে। এই বতাহৰ ধৰণ অনুযায়ী বা বতাহৰ বৈশিষ্ট্য অনুযায়ী কোনো এখন ঠাই শীতল, সেমেকা বা খৰাং ইত্যাদি হোৱাত বতাহেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূমিৰ প্ৰকৃতি ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূপ্ৰকৃতি পোৱা যায়, যেনে মৰুভূমি, সমভূমি, মালভূমি ইত্যাদি। ধৰি ল'লোঁ মৰুভূমিৰ বিষয়ে। মৰুভূমিত কি হয়, মৰুভূমিৰ বালি অংশ সূৰ্যৰ তাপত অতি সোনকালেই গৰম হয় আৰু এই গৰম বায়ু অতি সোনকালে চেঁচাও হয়। সেইকাৰণে মৰুভূমি অঞ্চলত বিশেষকৈ দিনৰ ভাগত উত্তাপ যথেষ্ট বেছি আৰু ৰাতি চেঁচাও হৈ পৰে। সেইকাৰণে মৰুভূমি অঞ্চলত দিন আৰু ৰাতিৰ যি উত্তাপৰ তাৰতম্য, এই তাৰতম্যটো বহু বেছি দেখিবলৈ পোৱা যায়। এনেদৰে ভূপ্ৰকৃতি অনুযায়ীও তাপৰ লগতে বতৰ আৰু জলবায়ুৰ তাৰতম্য দেখিবলৈ পোৱা যায়। ভূমিৰ ঢাল বহু ওখ পাহাৰ পৰ্বত বা মালভূমি অঞ্চলৰ ভূমিৰ ঢাল অনুসৰিও সূৰ্যৰ বিকিৰণৰ প্ৰভাৱ পৰে। সাধাৰণতে সূৰ্যৰ পিনে থকা ভূমিৰ ঢালত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু গোটেই দিনটো সূৰ্যৰ তাপ পৰাৰ ফলত উত্তাপ বেছি হয়। আনহাতে ভূমিৰ অন্যটো ঢালত যেতিয়া সূৰ্যৰ বিকিৰণ নপৰে তেতিয়া আনটো ঢালত সূৰ্যৰ তাপ সাধাৰণতে কম দেখিবলৈ পোৱা যায়। এনেদৰে বহু ওখ অঞ্চলৰ ভূমিৰ ঢাল অনুযায়ীও সূৰ্যৰ তাপৰ তাৰতম্য দেখিবলৈ পোৱা যায়। এইবাৰ চাওঁ আহা উদ্ভিদ সম্পৰ্কে। উদ্ভিদেও জলবায়ুৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। পূৰ্বতে উল্লেখ কৰা হৈছে যে অৰণ্য বৃষ্টি সম্পৰ্কে। যিবোৰ অঞ্চলত উদ্ভিদ বহু বেছি পৰিমাণৰ থাকে সেইবোৰ অঞ্চলত সাধাৰণতে বৃষ্টিপাতৰ পৰিমাণো বেছি হয় আৰু গছ-গছনি ধ্বংস হৈ টকলা হোৱা কোনো এক অঞ্চলত বৃষ্টিপাতৰ পৰিমাণো কম হয়। এনেদৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি আৰু হ্ৰাসত উদ্ভিদেও বিশেষ অৰিহণা যোগাই আহিছে। এইবাৰ আমি চাওঁ আহা জলবায়ুৰ প্ৰকাৰ সম্পৰ্কে। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ প্ৰভাৱত সময় আৰু স্থানভেদে বেলেগ বেলেগ জলবায়ু অঞ্চল দেখিবলৈ পোৱা যায় আৰু আমাৰ পৃথিৱীৰ বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈকে এনেদৰে কেইবাটাও জলবায়ুৱীয় অঞ্চলত ভাগ কৰা হৈছে। আমি এই ভাগসমূহ এই তালিকা আকাৰে দিয়া হৈছে, আমি চাই লওঁ আহা। আমি প্ৰত্যেকেই জানো যে আমাৰ পৃথিৱীখন হৈছে গোলাকাৰ। এই গোলাকাৰ পৃথিৱীখনৰ 0 ডিগ্ৰী যিখিনি অঞ্চল, অক্ষৰেখাৰ 0 ডিগ্ৰী অঞ্চলটো হৈছে বিষুৱীয় অঞ্চল আৰু একেবাৰে ওপৰলৈ 90 ডিগ্ৰী অঞ্চল উত্তৰ মেৰু আৰু তললৈ দক্ষিণত যি দক্ষিণ মেৰু অঞ্চল, এইখিনিও 90 ডিগ্ৰী অক্ষাংশ। এতিয়া বিষুৱীয় অঞ্চলৰ যি জলবায়ু ক হিচাপত দেখুওৱা হৈছে 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী পৰ্যন্ত এই অঞ্চলত বিষুৱীয় জলবায়ু দেখিবলৈ পোৱা যায়। 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী গোলকত যদি আমি চাওঁ, এই ৰঙা চিহ্নৰে যিখিনি দেখুৱাইছোঁ এইখিনি 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী অক্ষাংশত আমি দেখিবলৈ পাওঁ উষ্ণ মৰু জলবায়ু, সাভানা জলবায়ু আৰু মৌচুমী জলবায়ু। তেনেকৈ 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষৰেখাৰ অঞ্চলত দেখিবলৈ পোৱা যায় ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। 40 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ অঞ্চলত দুয়োটা গোলাৰ্ধতে দেখিবলৈ পোৱা যায় নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, উপমেৰুদেশীয় জলবায়ু আৰু পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু। এনেদৰে 60 ডিগ্ৰীৰ পৰা ওপৰলৈ অৰ্থাৎ একেবাৰে
একেবাৰে মেৰু অঞ্চলত দেখিবলৈ পোৱা যায় জলবায়ু। আমি এতিয়া এই আটাইকেইটা জলবায়ু সম্পৰ্কে বিস্তৃতভাৱে জানি লওঁ আহা। প্ৰথমে চাওঁ আহা বিষুৱীয় জলবায়ু সম্পৰ্কে। আমি বিষুৱীয় জলবায়ুৰ অৱস্থিতি ইতিমধ্যে গম পাইছোঁৱেই যে বিষুৱ ৰেখাৰ ওচৰৰ যি অঞ্চল সেই 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ যি মাজৰ অঞ্চল, এই মাজৰ অঞ্চলটোৱেই হৈছে বিষুৱীয় জলবায়ুৰ অঞ্চল। আৰু এই বিষুৱীয় জলবায়ুৰ অঞ্চলত সাধাৰণতে সূৰ্যৰ কিৰণ লম্বভাৱে পৰা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে এই অঞ্চলৰ উত্তাপ বেছি আৰু উত্তাপ বেছি হোৱাৰ কাৰণে বায়ুৰ যি চাপ, এই চাপ পাতল বা নিম্ন চাপ দেখিবলৈ পোৱা যায় আৰু নিম্ন চাপৰ ফলত এই অঞ্চলত সাধাৰণতে প্ৰচুৰ পৰিমাণৰ বৰষুণো হয়। যিহেতু নিম্ন চাপৰ ফলত এই অঞ্চলত বৰষুণ হয় বুলি কৈছোৱে, এই বৰষুণৰ নাম হৈছে পৰিচলন বৃষ্টি। আৰু এই অঞ্চলত সাধাৰণতে গোটেই 12 মাহ জুৰি ঋতু পৰিৱৰ্তন বা অন্যান্য কাৰণ দেখিবলৈ পোৱা নাযায়, গোটেই 12 মাহ একে নিচিনাই দেখিবলৈ পোৱা যায়। আৰু এই অঞ্চলৰ ঠাইসমূহ হৈছে উত্তৰ অষ্ট্ৰেলিয়া, নিউ গুইনা, ইণ্ডোনেছিয়া, মালয়েছিয়া, কংগো আৰু আমাজন অৱবাহিকা এই জলবায়ুৰ অন্তৰ্গত। আমি পৃথিৱীৰ মানচিত্ৰত চালে এইসমূহ কথা ভালকৈ বুজিব পাৰিম। পৃথিৱীৰ মানচিত্ৰখন যদি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে ৰঙা চিহ্নৰে যিখিনি দেখাইছোঁ এই অঞ্চলখিনি বিষুৱীয় অঞ্চলৰ, ঠিক তেনেকৈ ওপৰৰ পিনে আৰু তলৰ পিনে নাতিশীতোষ্ণ অঞ্চল আৰু একেবাৰে ওপৰত মেৰু অঞ্চল আৰু একেবাৰে তলতো মেৰু অঞ্চল দেখিবলৈ পোৱা যায়। এইবাৰ চাওঁ আহা মৌচুমী জলবায়ু সম্পৰ্কে। দক্ষিণ পূব গোলাৰ্ধৰ যি 10 ডিগ্ৰী উত্তৰৰ পৰা 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজৰ অংশখিনি, এই অংশখিনি সাধাৰণতে মৌচুমী জলবায়ুৰ অন্তৰ্গত বুলি কোৱা হয়। আমাৰ দেশ ভাৰতবৰ্ষ, বাংলাদেশ, দক্ষিণ পূব এছিয়া, দক্ষিণ চীন, দক্ষিণ জাপান, উত্তৰ পূব আফ্ৰিকা, মেক্সিকো, ফ্লৰিডা ইত্যাদিত এই জলবায়ু অনুভূত হয় বা এই জলবায়ু দেখিবলৈ পোৱা যায়। এই মৌচুমী জলবায়ুৰ মূল বৈশিষ্ট্য হৈছে গৰমৰ দিনত গৰম বেছি হয় আৰু তেনেদৰে বৃষ্টিপাতৰ পৰিমাণো বেছি হয় আৰু শীতকালি উত্তাপ কম হয় আৰু বৰষুণৰ পৰিমাণো কম দেখিবলৈ পোৱা যায়। আৰু গৰমৰ দিনত ইয়াৰ গড় উষ্ণতা হৈছে 27 ডিগ্ৰীৰ পৰা 32 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত আৰু বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰৰ অধিক। এইবাৰ আমি চাওঁ আহা ছাভানা জলবায়ু সম্পৰ্কে। ছাভানা জলবায়ুৰ গড় উত্তাপ হৈছে 27 ডিগ্ৰী বা 28 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ 10 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু ইয়াত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ 25ৰ পৰা 40 চেণ্টিমিটাৰ হয়। আৰু সেইকাৰণে এই অঞ্চলত যিহেতু বৰষুণৰ পৰিমাণ কম, সেয়ে গছ-গছনিৰ ওখ বা এনেকুৱা চিৰসেউজীয়া অৰণ্য অঞ্চলৰ বাবে উপযোগী নহয়। সেয়ে ছাভানা জলবায়ু অঞ্চলত সাধাৰণতে ওখ ঘাঁহ বা জোপোহা জাতীয় উদ্ভিদহে বেছিকৈ দেখিবলৈ পোৱা যায়। সাধাৰণতে মধ্য ভাৰত, চুডান, আফ্ৰিকাৰ উত্তৰ আৰু মধ্যভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আৰ্জেণ্টিনা, ভেনিজুৱেলা, অষ্ট্ৰেলিয়া মধ্যভাগ ইত্যাদি অঞ্চলত এই ছাভানা জলবায়ু দেখিবলৈ পোৱা যায়। আৰু ছাভানা জলবায়ু সম্পন্ন যিবোৰ অঞ্চল আছে, এই অঞ্চলৰ বিভিন্ন ধৰণৰ নাম আছে। তাৰ ভিতৰত ব্ৰাজিলৰ যি ছাভানা অঞ্চল, সেই ঘাঁহজাতীয় অঞ্চলটোক কোৱা হয় কেম্পছ। এইবোৰো পৰীক্ষাত আহি থাকে। উষ্ণ মৰু জলবায়ু। গৰম অঞ্চলৰ যি মৰুভূমি অঞ্চল, এই মৰুভূমি অঞ্চলত উষ্ণ মৰু জলবায়ু অঞ্চল বুলি বা উষ্ণ মৰু জলবায়ু দেখিবলৈ পোৱা যায়। এই অঞ্চলত গ্ৰীষ্মকালৰ গড় উত্তাপ 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ অধিক হয় আৰু শীতকালত গড় উত্তাপ হয় 10 ডিগ্ৰী চেণ্টিগ্ৰেড। আমি ইতিমধ্যে গম পাইছোঁৱে যে মৰুভূমি অঞ্চলত দিনত গৰমৰ পৰিমাণ বহু বেছি হয় আৰু ৰাতি গৰমৰ পৰিমাণ খুব কম হয়। তেনেদৰে গ্ৰীষ্মকালত গৰমৰ পৰিমাণ খুব বেছি হয় আৰু শীতকালত গৰমৰ পৰিমাণ একেবাৰে কম হয়। সেইকাৰণে উত্তাপৰ তাৰতম্য দেখিবলৈ পোৱা যায়। আৰু এই উষ্ণ মৰু জলবায়ু অঞ্চলত সাধাৰণতে ওখ বা এনেধৰণৰ গছ-গছনি দেখিবলৈ পোৱা নাযায়। কাঁইটীয়া, জোপোহা ইত্যাদি গছহে এই অঞ্চলত গজে। উষ্ণ মৰু জলবায়ুৰ অঞ্চলবোৰ হৈছে আমাৰ ভাৰতৰ থৰ মৰুভূমি, ছৌদি আৰৱ, ছাহাৰা মৰুভূমি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব অঞ্চল, মেক্সিকোৰ পশ্চিমাংশ, এইবোৰ হৈছে এই জলবায়ুৰ অন্তৰ্গত অঞ্চল। উষ্ণ মৰু জলবায়ুৰ নিচিনাকৈ নাতিশীতোষ্ণ মৰু জলবায়ুৰ উত্তাপৰ তাৰতম্যও বহু বেছি পৰিমাণৰ দেখিবলৈ পোৱা যায়। গ্ৰীষ্মকালত ইয়াৰ উত্তাপ 30 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত আৰু শীতকালত উত্তাপ একেবাৰে নিম্নগামী হৈ 0 ডিগ্ৰীৰ আশে-পাশে থকা দেখিবলৈ পোৱা যায়। আৰু শীতকালত সেয়েহে এই অঞ্চলবোৰত বৰফাবৃত হৈ থকা দেখিবলৈ পোৱা যায়। গোবি মৰুভূমি, তাৰিম, টাৰফান, তুৰ্কমেন, ইৰাণৰ কিছু অংশ, উত্তৰ আমেৰিকাৰ উটাহ, নেভাডা, দক্ষিণ আমেৰিকাৰ পাটাগনিয়াৰ মৰু অঞ্চল, এইবোৰ হৈছে নাতিশীতোষ্ণ মৰু অঞ্চলৰ উদাহৰণ। আফ্ৰিকা মহাদেশৰ উত্তৰৰ দিশত অৱস্থিত ভূমধ্যসাগৰৰ ওচৰৰ অঞ্চলটোৰ জলবায়ুৱেই হৈছে ভূমধ্যসাগৰীয় জলবায়ু। আৰু এই জলবায়ু 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত।
এই জলবায়ুৰ মূল বৈশিষ্ট্য হৈছে গ্ৰীষ্মকালত গড় উত্তাপ 21 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত গড় উত্তাপ হৈছে 10 ডিগ্ৰীৰ পৰা 13 ডিগ্ৰী চেণ্টিগ্ৰেড। ভূমধ্যসাগৰীয় জলবায়ুৰ মূল বৈশিষ্ট্য হৈছে এই অঞ্চলৰ জলবায়ু সাধাৰণতে ফল-মূল জাতীয় খেতিৰ বাবে অতি উপযোগী আৰু এই অঞ্চলত বহু টেঙা জাতীয় ফল দেখিবলৈ পোৱা যায়। নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। নাতিশীতোষ্ণ শব্দটোৰ অৰ্থ হৈছে খুব বেছি গৰমো নহয়, খুব বেছি ঠাণ্ডাও নহয়। নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু সাধাৰণতে দেখিবলৈ পোৱা যায় 25 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলবোৰত আৰু এই জলবায়ুৰ বৈশিষ্ট্য হৈছে গ্ৰীষ্মকালত গড় উত্তাপ 21 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 10 ডিগ্ৰীৰ পৰা 13 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু বৰষুণৰ পৰিমাণ 60ৰ পৰা 100 চেণ্টিমিটাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু এই অঞ্চলত সাধাৰণতে চিৰসেউজীয়া আৰু পৰ্ণপাতী দুয়োবিধ উদ্ভিদেই দেখিবলৈ পোৱা যায়। নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু। এই জলবায়ু অঞ্চলত সাধাৰণতে তৃণভূমি বা ঘাঁহ বনজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায়। এই অঞ্চলৰ গড় উত্তাপ হৈছে গ্ৰীষ্মকালত 15 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 0 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈও নিম্নগামী হোৱা দেখিবলৈ পোৱা যায়। এই জলবায়ুবীয় অঞ্চলৰ পৃথিৱীৰ বিভিন্ন অঞ্চলবোৰত তৃণভূমিবোৰৰ কিছুমান নিৰ্দিষ্ট নাম আছে, যিবোৰ নাম পৰীক্ষাত সাধাৰণতে আহি থাকে। অকল ক্লাছ 9ৰ পৰীক্ষা বুলিয়ে নহয়, 10 বা ইয়াৰ পিছত যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাটো এই ধৰণৰ প্ৰশ্ন আহি থাকে আৰু সেইকেইটা আমি মনত ৰাখিব লাগিব। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ঘাঁহনি অঞ্চলক জনা যায় পেইৰী নামেৰে, ৰাছিয়াত জনা যায় ষ্টেপছ, অষ্ট্ৰেলিয়াৰ এই ঘাঁহনি অঞ্চলক জনা যায় ডাউনছ নামেৰে আৰু দক্ষিণ আফ্ৰিকাত এইসমূহক জনা যায় ভেল্ড, আৰ্জেণ্টিনাৰ যিবোৰ ঘাঁহনি অঞ্চল তাক জনা যায় পম্পাছ নামেৰে। এই নামকেইটা মনত ৰাখিবা। নাতিশীতোষ্ণ সাগৰীয় জলবায়ু। এই জলবায়ুৰ অঞ্চল 40 ডিগ্ৰী উত্তৰ বা দক্ষিণ আৰু 60 ডিগ্ৰী উত্তৰ বা দক্ষিণ দুয়োটা গোলাৰ্ধতে দেখিবলৈ পোৱা যায় আৰু এই অঞ্চলত যিহেতু সাগৰীয় অঞ্চল বেছিকৈ পোৱা যায়, এই অঞ্চলত সাধাৰণতে মৃদুভাৱাপন্ন জলবায়ু দেখিবলৈ পোৱা যায়। মৃদুভাৱাপন্ন মানে হৈছে খুব বেছি গৰমো নহয় বা খুব বেছি ঠাণ্ডাও নহয়, তেনেকুৱা এক অঞ্চল দেখিবলৈ পোৱা যায় আৰু এই অঞ্চলৰ গড় উত্তাপ হৈছে গ্ৰীষ্মকালি 15 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 5 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী চেণ্টিগ্ৰেড দেখিবলৈ পোৱা যায়। পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু দেখিবলৈ পোৱা যায় পূব উপকূলৰ 50 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলখিনিত। গ্ৰীষ্মকালত ইয়াৰ উত্তাপ 15 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 6 পৰা 7 ডিগ্ৰী চেণ্টিগ্ৰেড দেখিবলৈ পোৱা যায়। এই অঞ্চলবোৰ সাধাৰণতে কানাডা, মাঞ্চুৰিয়া, কোৰিয়া, উত্তৰ জাপানৰ পূব উপকূল, দক্ষিণ আমেৰিকা, দক্ষিণ পূব উপকূল ইত্যাদিবোৰ অঞ্চলত এই জলবায়ু দেখিবলৈ পোৱা যায়। উপমেৰুদেশীয় জলবায়ু। মেৰু অঞ্চলৰ ঠিক ওচৰৰ অঞ্চলবোৰ সাধাৰণতে এই জলবায়ুৰ অন্তৰ্গত উপমেৰুদেশীয় জলবায়ু। ইয়াৰ অন্য এটা নাম হৈছে টাইগা জলবায়ু। এই জলবায়ুৰ অঞ্চল পৃথিৱীৰ 50 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী অক্ষাংশৰ মাজৰ দুই উপকূলত বা দুই উপমেৰুদেশীয় অঞ্চলত পোৱা যায়। এই অঞ্চলৰ গড় উত্তাপ হৈছে গ্ৰীষ্মকালত 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত সাধাৰণতে 2.5 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈও কম হয় বা 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰে পাজৰে থকা দেখিবলৈ পোৱা যায়। আৰু আমি এই জলবায়ুৰ অন্তৰ্গত এটা কথা মনত ৰাখিব লাগিব, ভাৰ্খয়ানক্স নামৰ যিডোখৰ ঠাই, এই ঠাইটুকুৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ শীতলতম ঠাই আৰু এই ঠাইডোখৰ উপমেৰুদেশীয় বা টাইগা জলবায়ুৰ অন্তৰ্গত। এই টাইগা বা উপমেৰুদেশীয় জলবায়ুৰ মূল উদ্ভিদ হৈছে সৰলবৰ্গীয় উদ্ভিদসমূহ। এইবাৰ চাওঁ আহা টুন্দ্ৰা জলবায়ু সম্পৰ্কে। টুন্দ্ৰা জলবায়ু বুলিলে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলৰ জলবায়ুকে বুজা যায়। এই জলবায়ু সাধাৰণতে গ্ৰীষ্মকালত 10 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 0 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম দেখিবলৈ পোৱা যায়। এই অঞ্চলত সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে আৰু 6 মাহ ধৰিহে অতি হেলনীয়া সূৰ্যৰ কিৰণ পৰে, বাকী 6 মাহ কিন্তু ৰাতিয়েই হৈ থকা দেখিবলৈ পোৱা যায়। এই অঞ্চলত সাধাৰণতে মানুহৰ স্থায়ী বসতি নাই যদিও এস্কিমোসকল কিছু পৰিমাণে ইয়াত অতি কষ্টৰে জীৱন নিৰ্বাহ কৰা দেখিবলৈ পোৱা যায়। আমি ইতিমধ্যে আলোচনা কৰা জলবায়ুৰ ভাগসমূহৰ উপৰিও পৃথিৱীৰ উচ্চ পৰ্বত পাহাৰৰ যিবোৰ অঞ্চল, এই অঞ্চলবোৰত সাধাৰণতে পাৰ্বত্য জলবায়ু নামেৰে এক প্ৰকাৰৰ জলবায়ু দেখিবলৈ পোৱা যায়। এই জলবায়ু কোনো অক্ষাংশ ভিত্তিক দেখিবলৈ পোৱা নাযায়। সমগ্ৰ পৃথিৱীতে এই জলবায়ু কোনো কোনো অঞ্চলত সাধাৰণতে যিবোৰ ওখ হিমালয়, আল্পছ, ৰকি, এণ্ডিজ আদি পৰ্বতৰ একেবাৰে চূড়াত এই জলবায়ু দেখিবলৈ পোৱা যায়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত সাধাৰণতে সৰলবৰ্গীয় গছ গজে আৰু ইয়াৰ তাপমাত্ৰা সাধাৰণতে কম হয়।
ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে বতৰ আৰু জলবায়ু নামৰ যি প্ৰথমটো অধ্যায়ৰ মূল কথা। ইয়াৰ পিছত প্ৰশ্নাৱলীত কেইটামান অতি ধুনীয়া প্ৰশ্ন দিয়া হৈ আছে, যিকেইটা প্ৰশ্নৰ উত্তৰ ইতিমধ্যে বুজাই যাওঁতে মই কৈয়ে গৈছোঁ, তোমালোকে নিশ্চয় কৰিব পাৰিবা। আৰু যদি কিবা প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰা তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'সমূহ চাই যদি ভাল পাইছা তেনেহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।